শুভেচ্ছা যাচিছো। আজি নিৰ্বাচন সভাত আমি যোগদান কৰিবলৈ আহিছো, কিন্তু আমাৰ সকলোৰে মনটো আজি যথেষ্ট বেয়াও লাগি আছে, শোকাকুল হৈ আছে। যোৱাকালি কাশ্মীৰৰ পেহেলগামত উগ্ৰপন্থীয়ে প্ৰায় এতিয়ালৈকে 28 জন, হয়তো আৰু সংখ্যা বৃদ্ধি হ'ব পাৰে, আমাৰ পাকিস্তানৰ উগ্ৰপন্থীসকলে আমাৰ ভাৰতবৰ্ষৰ নিৰীহ লোকসকলক গুলিয়াই হত্যা কৰে, বৰ্বৰতাৰ শিকাৰ হয়। আৰু সকলোতকৈ দুখ লাগিলে যে উগ্ৰপন্থীসকলে একোজন মানুহৰ গুলিয়াই হত্যা কৰাৰ আগতে সুধিছিলে যে তই হিন্দু নে মুছলমান। যদি কোনোবাই কৈছে মই মুছলমান, তেতিয়া উগ্ৰপন্থীসকলে কয় যে কালিমা পঢ়ি শুনা। যদি শুনাব পাৰিছে বাচি গৈছে, আৰু যদি শুনাব পৰা নাই তেতিয়াহ'লে সেই আমাৰ লোকসকলক নিৰ্দয়ভাৱে গুলিয়াই হত্যা কৰা হৈছে। এই গুলিকাণ্ডত আমাৰ অৰুণাচল প্ৰদেশৰো যুৱক এজনৰ মৃত্যু হৈছে। আমি সকলোৱে বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানে শক্তি দিয়ক, যাতে পাকিস্তানৰ এই বৰ্বৰতাৰ প্ৰতিশোধ আমি ল'ব পাৰোঁ, আৰু আমি সকলোৱে মিলি ভাৰত মাতাৰ জয়গান আৰু ভাৰত মাতাৰ এই সুপুত্ৰসকলক যোনে হত্যা কৰিলে তেওঁলোক যাতে নিপাত যায়, তেওঁলোকক যাতে আমি চৰম শাস্তি প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে আকৌ এবাৰ ইয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আৰু সন্ত্ৰাসবাদীসকলক নিপাত কৰিবলৈ মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক, তাকে আমি আজি এই সভাৰ পৰা আকৌ এবাৰ কামনা কৰিছোঁ। সকলোকে অনুৰোধ কৰিম, সকলোৱে যেন মনত আজি এটা চিন্তা কৰি যায় যে ভাৰতবৰ্ষত যাতে সন্ত্ৰাসবাদ নোহোৱা হয়, গুলি নোহোৱা হয়, বন্দুকৰ শব্দ নোহোৱা হয়, বোমৰ শব্দ নোহোৱা হয়। মোদী ডাঙৰীয়াই যাতে আমাৰ দেশত স্থায়ী শান্তি লৈ আহিব পাৰে আৰু পাকিস্তানীসকলক মোদী ডাঙৰীয়াই যাতে পৰাস্ত কৰিব পাৰে, সকলো ফালৰ পৰা ভাৰত মাতা যেন আগবাঢ়ি যাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সভাত আমাৰ মাজত উপস্থিত আছে মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, আমাৰ জিলাৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, পংকজ বৰবৰা ডাঙৰীয়া, প্ৰাক্তন সংসদ তপন গগৈ ডাঙৰীয়া, মৃগাংক বৰ্মন ডাঙৰীয়া, ৰাণা গোস্বামী ডাঙৰীয়া, বিকাশ শইকীয়া ডাঙৰীয়া, কুমুদ কছাৰী ডাঙৰীয়া, লাকী বৰবৰা গগৈ ডাঙৰীয়ানী, অঞ্জন প্ৰতিম গগৈ ডাঙৰীয়া, পাৰ্থ প্ৰতিম শইকীয়া, পাৰ্শ্বজ্যোতি বৰা আৰু ৰামেশ্বৰ তেলী দুলু নায়ক, আমাৰ মাজত উপস্থিত আমাৰ দলৰ হেমন্ত কলিতাকে আদি কৰি সূৰ্য বৰুৱাকে আদি কৰি দলৰ বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে অহা 2 তাৰিখে আমাৰ উজনি অসম আৰু বৰাক উপত্যকাত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোকে প্ৰচাৰ কাৰ্যতো অংশগ্ৰহণ কৰিছে। জিকিবনে নাই বিজেপি? জিকিবনে নাই? আপোনালোকে যেন বিজেপিক সকলোৱে ভোট দি জয়যুক্ত কৰে, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই কেইটামান কথা আপোনালোকক ক'ব খুজিম। আপোনালোকে নিজে গোটেই কথাখিনি ভাল কৰি চিন্তা কৰিব। বিজেপি দল 2016 চনত অসমত শাসন কৰিবৰ বাবে আহিছিলে, আৰু 2016 চনৰ আগত এজিপি দলৰ 10 বছৰক যদি আমি বাদ দিওঁ, অসমত আটাইতকৈ বেছি সময় কংগ্ৰেছ দলে শাসন কৰিছিলে।
তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে একেৰাহে 15 বছৰ আমাৰ কংগ্ৰেছ চৰকাৰ চলিছিলে ইয়াতে বহুত ব্যক্তি আছে যোনে মুতকৈও পঢ়া শুনাত বেছি ভাল পৃথিৱীখন দেখিছে জগতখন দেখিছে তেখেতসকলে মনত পেলাওক যে কংগ্ৰেছৰ দিনত দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে কংগ্ৰেছ দলে কি কাম কৰিছিলে আপোনালোকে সকলোৱে জানে কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটা লবৰ কাৰণেও 2 লাখ টকা 1.5 লাখ টকা ঘোষ দিব লাগিছিলে কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি এটা সময় তেনেকুৱা হৈছিলে যে এছিএছৰ এটা চাকৰি লবৰ বাবে 1.5 কোটি টকা 2 কোটি টকা ঘোষ দিব লাগিছিলে আৰু টকা পইচা নহলে কোনেও চাকৰি পোৱাৰ কথা কোনো চিন্তাই নাছিলে ৰাস্তা ঘাটৰ অৱস্থা আপোনালোকে জানিছিলে অংগনবাদী কেন্দ্ৰৰ নামত পাৰৰ বাহৰ দৰে ঘৰবোৰ বনাই কেন্দ্ৰ চৰকাৰে দিয়া গুটেই টকা পইচা লুটিপুটি খাইছিলে দুখীয়া মানুহক কি আঁচনি দিছিলে তেওঁলোকৰ 5টা আঁচনি আছিলে দুখীয়া মানুহক তেওঁলোকে ভোট দিব লাগে আৰু দুখীয়া মানুহক কি আঁচনি দিছিলে যে আমি দুখীয়া মানুহক লুঙি দিম এইটো আছিলে তেওঁলোকৰ প্ৰথম আঁচনি আছিলে লুঙিৰ আঁচনি দ্বিতীয় আঁচনি আছিলে ধুতিৰ আঁচনি তৃতীয় আঁচনি আছিলে কম্বলৰ আঁচনি চতুৰ্থ আঁচনি আছিলে খুটাৰ আঁচনি আৰু পঞ্চম আঁচনি আছিলে আঠুৱাৰ আঁচনি অৰ্থাৎ কংগ্ৰেছে কি বুজি পাইছিলে লুঙি বুজি পাইছিলে ধুতি বুজি পাইছিলে খুটা বুজি পাইছিলে কম্বল বুজি পাইছিলে আঠুৱা বুজি পাইছিলে তেওঁলোকে মিটিং পাতিব বোলে আজি খুটা বিতৰণ কৰিম মহিলাসকলে লাইন পাতি ৰখি থাকে এক মুঠি খুটাৰ কাৰণে 2-3 ঘণ্টা লাইন পাতিব লাগে কম্বলৰ কাৰণে লাইন পাতিব লাগে আৰু লুঙি ধুতি এইবিলাকে তেওঁলোকৰ আঁচনি আছিলে মই সেইকাৰণে যোৱাকালি এখন সভাত কৈছিলো যে কংগ্ৰেছৰ চিনটো হাতৰ ছবি হ'ব নালাগে কংগ্ৰেছৰ চিনটো লুঙি ছবি হ'ব লাগে যাতে মানুহে লুঙিৰ ছবিত ভোট দিব পাৰে শ্ৰদ্ধা ৰাইজ আজি কংগ্ৰেছ দলক চিন্তা কৰক না ৰাস্তা ঘাট আছিলে স্কুল কলেজ হৈছিলে আৰু কৰবাত যদি কিবা হৈছিলে লাখ লাখ টকা ঘোষ নিদিয়াকৈ একো হোৱা নাছিলে শ্ৰদ্ধা ৰাইজ আপোনালোকৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰী 2021 চনৰ 10 মেত হৈছিলো আৰু 10 মে তাৰিখে মোৰ 4 বছৰ পূৰ্ণ হ'ব এই 4 বছৰত আপোনালোকে হিচাপ কৰক চৰকাৰী চাকৰি কোনেও এটকাও ল'ব নোৱাৰে আজি কোনেও এটকাও খাব নোৱাৰে আজি চৰকাৰী চাকৰি আমি সম্পূৰ্ণভাৱে বিনামূলীয়া দুখীয়া ৰাইজৰ আমি ওচৰলৈ লৈ আহিলো আজি আপোনালোকে চিন্তা কৰক প্ৰথমবাৰৰ বাবে আমাৰ দুখীয়া ৰাইজে লৰা ছোৱালী কলেজত পঢ়াবৰ কাৰণে আজি ফিজ দিব নালাগে মেট্ৰিকত ফৰ্ম ফিল আপ কৰিবৰ বাবে ফিজ দিব নালাগে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফৰ্ম ফিল আপ কৰিবৰ বাবে ফিজ দিব নালাগে নিযুত মইনা আঁচনি পাব ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লৈছে বিনামূলীয়া চাউল পাইছো আজি ৰেশন কাৰ্ডৰ ওপৰত 5 লাখ টকালৈকে আমি চিকিৎসা ল'ব পৰা হৈছো আজি আমি কৃষকসকলে কৃষক সন্মান নিধিৰ ধন পাইছো আজি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছে আজি আমাৰ অসমখনত শান্তি আহিছে বন্দুকৰ শব্দ নোহোৱা হৈছে বোমৰ শব্দ নোহোৱা হৈছে আন্দোলন বিবৰ্জিত পৰিবেশত আজি আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হোৱাৰ দিশত আগবাঢ়িছে কেইদিনমান আগতে আমি এডভান্টেজ অসম পাতিছিলো অসমত 5 লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰীৰ বাবে মানুহে কৈ গল ইণ্ডাষ্ট্ৰী ডাঙৰ কথা নহয় কিন্তু মোৰ মনত চিন্তা এটাই এই যে 7,000-8,000 টকাৰ সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ অসমৰ লৰাবিলাকে কৰ্ণাটকত আছে কেৰালাত আছে তামিলনাডুত আছে বেমাৰ আজাৰ হলে কোনো
চিকিৎসা নহয়, আনকি মৃত্যু হলেও মৃতদেহ অসমলৈকে ঘূৰি নাহে। মোৰ এটাই লক্ষ্য যে অসমত আমি ইমান উদ্যোগ পাতিম যাতে কোনো মাক বাপেকৰ ল'ৰা ছোৱালী 7,000 টকাৰ চাকৰি কৰিবৰ কাৰণে তামিলনাডু মহাৰাষ্ট্ৰত যাব নালাগে। 1 লাখ টকাৰ কাৰণে যাওক, 50,000 টকাৰ কাৰণে যাওক, 7,000 টকাৰ কাৰণে আমাৰ যুৱক যুৱতীয়ে যেতিয়া বাহিৰত চাকৰি কৰিব যায়, বেমাৰ হলে কোনে চাব, মাক বাপেকলৈকে কি দিব, আপোনালোকে নিজে চিন্তা কৰক। আজি যেতিয়া অসমত এটা বছৰত 5 লাখ কোটি টকা বিজেপি চৰকাৰ যদি শাসনত আহে, আপোনালোকে যদি আমাক আশীৰ্বাদ কৰে, আমি লাহে লাহে অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ নিৰ্মাণ কৰিম। কোনো মাক বাপেকৰ ল'ৰা বুকুৰ পৰা বাহিৰত যাব নালাগে, নিজৰ ঘৰত থাকি নিজে কাম কৰিব পাৰিব। তাৰ দিশত আজি আমি আগবাঢ়িছো। শ্ৰদ্ধা ৰাইজ, চৰকাৰী চাকৰি বিনামূলীয়া হৈছে। ব্যৱসায় উদ্যোগ কৰিবৰ বাবে চৰকাৰে আজি ল'ৰাসকলক 2 লাখ টকা কৰি দিয়াৰ আৰম্ভ কৰিছে। মৰিয়নিত 1,000 ল'ৰাই পাব, টিয়কত 1,000 ল'ৰাই পাব, আজি যোৰহাটত 1,000 ল'ৰাই পাব, তিতাবৰত 1,000 ল'ৰাই পাব। আৰু মোৰ মনত মই এটা সংকল্প লৈ থৈছো যে যদি ভগৱানে মোক শক্তি দিয়ে, প্ৰতিটো সমষ্টিতে 5,000 ল'ৰা ছোৱালীক মই 2 লাখ টকাকৈ দিম, যাতে তেওঁলোকে ব্যৱসায় কৰিব পাৰে, সৰু গাড়ী এখন হলেও কিনিব পাৰে, তেওঁলোকে যাতে চাকৰি নাপালেও নিবনুৱা হৈ ঘৰত বহি থাকিব নালাগে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে আমি যেতিয়া অৰুণোদয় আঁচনি আনিছিলো, কংগ্ৰেছে মোক বিধানসভাত গালি গালাজ কৰে যে আপুনি অৰুণোদয় দিব নালাগে, হিতাধিকাৰী কৰিব নালাগে। আপোনালোকে নিজে কওকচোন, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল? আপোনালোকে কওক, মনৰ পৰা কওক, মোক ভাল পাবৰ কাৰণে ক'ব নালাগে। চৰকাৰে লুঙি ধুতি দিব লাগে নে অৰুণোদয় দিব লাগে? আপোনালোকে কওক, কি দিব লাগে? আপোনালোকে কওক। আজি কংগ্ৰেছে মোক বেয়া পায় কাৰণ মই লুঙি ধুতি দিয়া নাই। মই কৈছো নহয়, মই অৰুণোদয় দিম। প্ৰথমবাৰ আমি টিয়ক মৰিয়নিত 16,000 পৰিয়ালক দিলো, তাৰ পিছত 22,000 পৰিয়ালক দিলো। এইবাৰ আমি 40,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। প্ৰপত্ৰ ফৰ্ম সব কাম হৈ গৈছে। মোক ৰূপজ্যোতি কুৰ্মী, হিতেন গোস্বামীয়ে কৈছে যে নহয়, 40,000 পালে ভাল হৈছে, কিন্তু আৰু 4-5,000 যদি পাওঁ, সমষ্টিৰ গোটেই দুখীয়া মানুহে অৰুণোদয় পাই যাব। মই আজিৰ সভাতে ঘোষণা কৰিছো, টিয়কৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, মৰিয়নিৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, যোৰহাটৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম, তিতাবৰৰ কাৰণে আৰু 4,000 অৰুণোদয় দিম। কংগ্ৰেছে মোক বেয়া পালে পাই থাকক, কিন্তু মই মোৰ কাম কৰি গৈ থাকিম। শ্ৰদ্ধা ৰাইজ, আজি যদি আমাৰ যি পঞ্চায়তত ইলেকশ্যন উঠিছে, আঞ্চলিক পঞ্চায়তত ইলেকশ্যন উঠিছে, মই তেওঁলোকক অনুৰোধ কৰিম, ইলেকশ্যনত যেতিয়া গাঁৱে গাঁৱে যাব, লগত এখন বহি ৰাখি থব। কোনোবা দুখীয়া মানুহে ক'ব, টিভিত ক'ব নালাগে, কোনোবা দুখীয়া মানুহে ক'ব মই অৰুণোদয় পোৱা নাই, নামটো পটক কৰি লিখি ৰাখিব, ইলেকশ্যনৰ পিছত পটক কৰি মই পইচাটো পঠাই দিম। হ'ব, একদম সিম্পল কৰি দিম, যাতে কাৰো কোনো অসুবিধা নহয়। অলপ আগতে মই কৈ আছিলো আপোনালোকক যে ৰেচন কাৰ্ডত আমি প্ৰথমতে বিনামূলীয়া চাউল দিলো, তাৰ পিছত মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডত 5 লাখ টকাকৈ আয়ুষ্মান ভাৰতৰ আঁচনি দিলে। এইবাৰ আমি সিদ্ধান্ত লৈছো, কলেজত যেতিয়া বিনামূলীয়া নামভৰ্তি হয়, গাঁওবুঢ়াৰ ওচৰত যাব লাগে, মৌজাদাৰৰ ওচৰত যাব লাগে, চাৰ্টিফিকেট আনিব লাগে। চাৰ্টিফিকেট আনোতেই 200-300 টকা দিব লাগে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত নামভৰ্তিৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱাই দিলে আমাৰ কাম হৈ যাব। ভাল হ'বনে নাই? ভাল হ'বনে নাই? এতিয়া ৰেচন কাৰ্ডখনতে আমাৰ এডমিশ্যন হৈ যাব। শ্ৰদ্ধা ৰাইজ, চাউল আমি পালো, মেডিকেল হ'ল, কলেজত বিনামূলীয়া নামভৰ্তিও হ'ল। এইবাৰ আমি আৰু এটা আগবাঢ়ি যাব খুজিছো যে 1 অক্টোবৰৰ পৰা, দিনটো মনত ৰাখক, 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত নতুনকৈ চেনিও দিয়া আৰম্ভ কৰিম, দালিও দিয়া আৰম্ভ কৰিম আৰু নিমখো দিয়া আৰম্ভ কৰিম।
বজাৰতকৈ 25 টকা 30 টকা কম দামত আমি আপোনালোকক দালি দিম, নিমখ দিম আৰু চেনি দিম। লগত মোৰ আৰু এটা মনত ইচ্ছা আছে, গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন। সবৰ ঘৰত আছে। গেছৰ চিলিণ্ডাৰৰ দাম 950 টকা হৈ আছে, হয় না নহয়? গতিকে মই এইটো চিন্তা কৰি আছো যে গেছৰ চিলিণ্ডাৰৰ দামো 950 টকাৰ পৰা একেবাৰে 650 টকালৈকে একে সুতত নামাই আনাৰ কাৰণে। তাৰ কাৰণেও মই কাম কৰি আছো। আপোনালোকক মোৰ এটাই চিন্তা, চাউল আহিলে, চাউলৰ লগত বিনামূলীয়া চিকিৎসা আহিলে, বিনামূলীয়া চিকিৎসাৰ লগত বিনামূলীয়া নামভৰ্তি আহিলে, এতিয়া তাৰ লগত দালি আহিব, চেনি আহিব, নিমখ আহিব, গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা ঘৰত কমত আহিব। লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? এতিয়া আমাৰ ছোৱালীসকলে ফাৰ্ষ্ট ইয়াৰত নিযুত মইনা পালে, এইবাৰ দ্বিতীয় বছৰ পাব। ল'ৰাবিলাকে মোক সোধে মামা আমি কি পাম? এতিয়া মই কি কৰিছো, যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেট পাছ কৰিব প্ৰত্যেকজন ল'ৰাকে মই এতিয়া 1 বছৰৰ কাৰণে মাহত 2,500 টকা কৰি তেওঁলোকৰ একাউণ্টত দি দিম। কাৰণ ডিগ্ৰী পাছ কৰাৰ পিছতেই দেউতাক মাকক ল'ৰা ছোৱালীয়ে পইচা খুজিব লাজ কৰে, ইণ্টাৰভিউ দিব লাগে, বিভিন্ন জায়গাত পঢ়িবৰ কাৰণে পৰীক্ষা দিব যাব লাগে। 1 বছৰৰ কাৰণে আমি প্ৰত্যেকজন গ্ৰেজুৱেট পাছ কৰা ল'ৰাৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে 2,500 টকা কৰি দিম। আৰু কোনোবাই যদি কয় মামা মোক 2,500 কৰি নালাগে, একে কোবে 25,000 দি দিয়া, তেতিয়া মই একে কোবে 25,000 দি দিম। ঠিক আছে? এতিয়া আপোনালোকে চিন্তা কৰি আছে যে 10,000 টকাটো কেতিয়া আহিব? অলপ চিন্তা আছে নে নাই? আছে? ঠিকে চিন্তা আছে নে? এতিয়া কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াই আছিলে, মুখ্যমন্ত্ৰী এনে কৈছে 10,000 টকা নিদিয়ে। কৈ থাকে নে নাই কংগ্ৰেছীবিলাকে? কৈ থাকে নে নাই? কয় নে? প্ৰচাৰ কৰে নে? ঠিক আছে। এতিয়া কংগ্ৰেছীবিলাকক আপোনালোকে ক'ব যে CMটো 1 বছৰ আছে, পিছলৈ যি হ'ব হ'ব, কিন্তু CMক বিশ্বাসত এইবাৰ আমি পঞ্চায়তত ভোট দিম। কিন্তু যদি CMে আমাক টকাটো দি দিয়ে তেতিয়াহ'লে অহাবাৰ কিন্তু তহঁতি ইলেকশ্যন খেলিব নোৱাৰ। আৰু যদি আমাক টকা নিদিয়ে আমি বিজেপিক ইলেকশ্যন উঠিব নিদিওঁ, হ'ব? এতিয়া কংগ্ৰেছৰ এইটো সাহস নাই। বিহালীত মই 1 এপ্ৰিলত টকা দি দিলোঁ। মৰিয়নিতো মই ৰূপজ্যোতি কুৰ্মীক কৈছোঁ যে মোক এদিনত মাতক, মে' মাহত জুন মাহত মাতক, একেদিনাই আই মাতৃসকলক চেক দি গুচি যাম, হ'ব? তিয়কতো একে, যোৰহাটতো একে, তিতাবৰতো একে। 2 দিন ইয়াতে থাকিম, ৰাতিপুৱা যোৰহাটত দিম, গধূলি তিতাবৰত দিম, পিছদিনাখন ৰাতিপুৱা তিয়কত দিম, মৰিয়নিত দিম, হ'ব? আৰু মে' মাহৰ ভিতৰত নহ'লে জুনৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকে চেক 10,000 টকাৰ পাই যাব। বিহালীত যেতিয়া মই চেক বিলালোঁ, এগৰাকী মহিলাই মোৰ লগত ফটো উঠিব খুজিলে, ফটোটো নুঠে কেমেৰাটোত। তা মই ক'লোঁ বাইদেউ কেমেৰাটো বেয়া আছে নেকি? বোলে নহয় 10,000 টকাটোৰ কাৰণে ৰখি আছোঁ, নতুন মোবাইল এটা কিনিম। এতিয়া মই তেতিয়া বিহালীত কৈছোঁ যে ভৱিষ্যতে মোৰ টকা পইচা অলপ বাঢ়িলে লাগিলে মোবাইল এটা ময়ে দি দিম, ঠিক আছে? কিন্তু এই 10,000 টকাটো মোবাইলত খৰচ কৰিব নালাগে। এই 10,000 টকাটো যেতিয়া আমি ভাল কামত খৰচ কৰিম, আপোনালোকে আজিয়ে ভিডিঅ' ৰেকৰ্ডিং কৰি থৈ দিয়ক। অহা বছৰ মই আপোনালোকক 25,000 টকা দিম, তাৰ পিছৰ বছৰ 50,000 টকা দিম, পাক্কা। খালি যোনে 10,000 টকাটো মোবাইল কিনি দিলে সি নাপাব, যোনে ভাল কামত খৰচ কৰিব সি পাব। 10,000 টকাটোৰ এটা বাচ্চা হ'ব 25,000, 25,000ৰ এটা বাচ্চা হ'ব 50,000, হ'ব? গতিকে আপোনালোকে 10,000 টকাটোলৈ চিন্তা কৰিব নালাগে। এইটো পাই গ'ল বুলি আপোনালোকে ধৰি থৈ দিয়ক, খালি ডেটটো দিব লাগে। MLA যিদিনাখনে ডেটটো দিয়ে সেইদিনাখনে মই আহি আপোনালোকক দি থৈ যাম। কেইটামান দিনৰ পৰা ধোদৰ আলিৰ বাবেও ৰাইজে কৈ আছিলে, ধোদৰ আলিৰ কামো ইতিমধ্যে আৰম্ভ হৈ গৈছে, কণ্ট্ৰেক্টৰে কাম আৰম্ভ কৰিছে। যেনেকৈ যোৰহাট ডিব্ৰুগড়ৰ ৰাস্তা ইলেকশ্যনৰ আগতে আমি কমপ্লিট কৰি দিম, তেনেকৈ ধোদৰ আলিৰ কামো আমি মোটামুটি কমপ্লিট কৰি দিম। এইখিনি কথাও মই আপোনালোকক আজিয়ে কৈ থৈ গ'লোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে চিন্তা কৰক, ইয়াত
মোতকৈ বয়সস্থ মানুহ আছে এখন চৰকাৰৰ দিনত আগতে কিমান কাম হৈছিল লুঙি ধুতি আঠুৱাক বাদ দি কেতিয়া ইমান কাম হৈছিল আজি বিজেপিৰ দিনত ৰাস্তাৰ পিছত ৰাস্তা হৈছে স্কুলৰ পিছত স্কুল হৈছে অঙ্গনবাদী কেন্দ্ৰৰ পিছত অঙ্গনবাদী কেন্দ্ৰ হৈছে আজি বিজেপিৰ দিনত বিনামূলীয়াকৈ 1 লাখ 1.5 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে বিজেপিৰ দিনত অৰুণোদয় পাইছে বিজেপিৰ দিনত নিযুত মইনা পাইছে যোৱাবাৰ মই ইলেকশ্যনৰ আগত কৈ দিছিলো যে এইবাৰ আবাস যোজনাটো জিঅ' টেগিং এনেকে কৰিম যাতে মানুহে টকা খাব নোৱাৰে এতিয়া জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ জিঅ' টেগিং কৰি দিলে নে নাই ধুনীয়া কৰি ঘৰত জিঅ' টেগিং হ'ল নে নাই আৰু যিসকলৰ যদি কিবা কাৰণত জিঅ' টেগিং হোৱাও নাই ইলেকশ্যনৰ পিছত মই আৰু এটা ব্যৱস্থা কৰি দিম যাতে নিজৰ জিঅ' টেগিং নিজে কৰি দিব পাৰে কাকো হাত পাতিব নালাগে নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম ৰেচন কাৰ্ড আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আপোনালোকে চিন্তা কৰক যে কোনটো আঁচনি বিজেপি চৰকাৰে কৰা নাই নামঘৰত আমি যিমান পাৰো সহায় কৰিছো আজি আমি স্কুল কলেজ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং একোতে আমি এৰা নাই যোৱা 4টা বছৰত আমি যিমান কাম কৰিব পাৰো সিমান কাম কৰি গৈ আছো আজি আপোনালোকে চিন্তা কৰক আন দলক ভোট দিলে কি হ'ব অখিল গগৈ এজন বিধায়ক তেওঁ কি কৰিব তেওঁক ভোট দিলে অকল এছেম্বলিত কাজিয়া কৰিব আমাক ভোট দিলে আমি অৰুণোদয় দিম আমাক ভোট দিলে আমি নিযুত মইনা দিম কোনোবাই যদি কংগ্ৰেছক ভোট দিয়ে আঁচনি একো নাপায় বিহুৰ সময়তো কংগ্ৰেছৰ এমপিজন যোৰহাটত নাহে কবাত চান্দা দিব লাগিব বুলি ভয়তে পলাই থাকে নে নাই আজি পলাই থাকে নে নাই আৰু সংসদত অসমৰ কথা নকয় মণিপুৰৰ কথা কয় মণিপুৰৰ কথা শুনিলে আমাৰ পেটৰ ভোকটো পলাব নেকি আপোনালোকে নিজে কক আৰু আজি মই আপোনালোকক কৈ থৈ গলো সেপ্টেম্বৰ মাহলৈকে আপোনালোকে গম পাব যে এই গৰাকী কংগ্ৰেছৰ সংসদে চৰকাৰৰ পৰা লুকাই 15 দিন পাকিস্তানত থাকি আহিছে তাৰো প্ৰমাণ মই আপোনালোকক সেপ্টেম্বৰ মাহৰ ভিতৰত দি দিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে দেখিছে নামাজ গুৱাহাটীত পঢ়ে আৰে ইমান ভালকৈ নামাজে যদি পঢ়িব জানো যোৰহাটত পঢ়চোন শিৱসাগৰত পঢ় নামাজ পঢ়িব পাৰে নাম কীৰ্তন কৰিব নোৱাৰে এয়া হৈছে তেওঁলোকৰ ৰাজনীতি লুঙিক বাদ দি একো বুজি নাপায় কেইদিনমান আগতে দেৱব্ৰত শইকীয়াই কৈছে লুঙিও আমিও পিন্ধো মইতো ইমান দিনা জানি আছিলো লুঙি বাংলাদেশীয়ে পিন্ধে বুলি দেৱব্ৰত শইকীয়াই লুঙি পিন্ধে বুলি মই গমেই পোৱা নাছিলো যি নহওক তেওঁ যদি লুঙিয়ে পিন্ধে তেলে অসমতটো কিয় থাকিব লাগে লুঙি পিন্ধা মানুহ বাংলাদেশত থাকিলে হ'ল হয় না নহয় লুঙি পিন্ধা মানুহ অসমত থাকি লাভ আছে নেকি সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই এটাই কথা কম যে অসমৰ উন্নতিৰ কাৰণে যোৱা 4টা বছৰ এটা গুলিকাণ্ড নাই এটা বোমা বিস্ফোৰণ নাই মানুহৰ মাজত কাজিয়া পেচাল নাই আন্দোলন নাই আজি অসমখন চাৰিওফালৰ পৰা এখন সুন্দৰ প্ৰদেশত পৰিণত হৈছে পঞ্চায়ত ইলেকশ্যন আপোনালোকে আমাক ভোট দিয়ক আমাৰ মেম্বাৰ সদস্যসকলৰ লগত লগ লাগি আমি আপোনালোকৰ কাৰণে আৰু কাম কৰিম এই বছৰত বহুত কাম কৰিব লাগিব নিযুত মইনা দিব লাগিব 50,000 লৰা ছোৱালীক চাকৰি দিব লাগিব 1 লাখ লৰা ছোৱালীক 2 লাখ টকাৰ সাহায্য দিব লাগিব এই বছৰতে আমি ৰেচন কাৰ্ডত চেনি দিব লাগিব দালি দিব লাগিব নিমখ দিব লাগিব গেছৰ দাম কমাব লাগিব ডিগ্ৰী পঢ়া লৰা ছোৱালীক 2,500 টকাকৈ দিব লাগিব লাষ্টত আৰু এটা মই কাম কৰিব খুজিছো আমাৰ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে যেতিয়া মেট্ৰিক পৰীক্ষা দিয়ে নোট কিনিব নোৱাৰে পেন কিনিব নোৱাৰে কাগজ কিনিব নোৱাৰে এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে মেট্ৰিক দিব সবৰে বেংক একাউণ্টত মই 300 টকা কৰি প্ৰত্যেক মাহত দি গৈ থাকিম যাতে আমাৰ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে পঢ়া শুনাত কোনো কষ্ট পাব নালাগে আপোনালোকে চিন্তা কৰক কংগ্ৰেছক ভোট দিলে কি পাব লুঙি পাব ধুতি পাব আঠুৱা পাব খুটা পাব কম্বল পাব এইখিনি তেওঁলোকে কৰি দিব কিন্তু বিজেপিক ভোট দিলে বিনামূলীয়া চাকৰি পাব বিজেপিক ভোট দিলে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আহিব বিজেপিক ভোট দিলে অঙ্গনবাদী কেন্দ্ৰ হ'ব
বিজেপিক ভোট দিলে অৰুণোদয় হ'ব, বিজেপিক ভোট দিলে বিনামূলীয়া চৰকাৰী চাকৰি হ'ব, বিজেপিক ভোট দিলে কৃষক সন্মান নিধি আহিব, বিজেপিক ভোট দিলে নিযুত মইনা আহিব, বিজেপিক ভোট দিলে আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা পাব, বিজেপিক ভোট দিলে চেনি দালি নিমখ আৰু লগতে গেছৰ দামো কমিব, মেট্ৰিক দিয়া ল'ৰা ছোৱালীয়েও ভাল কৰি পঢ়া শুনা কৰিবৰ বাবে মাহত 300কৈ টকাও পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে নিজে চিন্তা কৰিব, একফালে লুঙিখন ওলমি আছে আৰু আনফালে গোটেই আমাৰ অসমৰ উন্নতিৰ আঁচনিবিলাক আছে। আমি কাক ভোট দিম এবাৰ আপোনালোকে চিন্তা কৰিব। আজি আপোনালোকে দেখিছে যে আজি আমাৰ বিজেপিৰ MLA MP পাৰক নোৱাৰক, যদি বিহু হৈছে নিজৰ সমষ্টিতে আছে, পূজা হৈছে নিজৰ সমষ্টিতে আছে, ভাওনা হৈছে নিজৰ সমষ্টিতে আছে, চান্দা দিব লাগে বুলি ভয়ত গুৱাহাটীত নামাজ পঢ়ি কোনো থকা নাই। এই কথাটো আপোনালোকে এবাৰ মাত্ৰ মনত ৰাখিব, এবাৰ চিন্তা কৰিব।